Hello everyone, welcome to Aspirant 8 Assam. আজিৰ ক্লাছটিত আমি ভাৰতৰ ইতিহাসৰ এটি অতি ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ সেইটো হৈছে আপোনাৰ ভক্তি আৰু সুফি মুভমেণ্ট ঠিক আছে ভক্তি আৰু সুফি আন্দোলন আৰু এই ক্লাছটিতে মই এই ভক্তি আৰু সুফি আন্দোলন ৰিলেটেড যিমানবিলাক ইম্পৰ্টেণ্ট ফ্যাক্ট থাকিব আৰু কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিং থাকিব গোটেইখিনি প্ৰপাৰলি ডিসকাস কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে আৰু এইটো ক্লাছ আপোনালোকে চাব লাগিব বিকজ নহলে এইটো ক্লাছৰ যদি আইডিয়াখিনি নাহে আপোনালোকে ডাইৰেক্ট এমসিকিউ মুখস্থ কৰি এইটো ক্লাছ হ্যান্ডেল কৰাটো দিগদাৰি হ'ব ঠিক আছে গতিকে আহক আমি ক্লাছটি ষ্টাৰ্ট কৰো সো প্ৰথমতে মই কেইটামান কোৱেশ্চন লব লৈছো ট্ৰাই কৰিছো যে এই ভক্তি আৰু সুফি ৰিলেটেড কিছুমান কোৱেশ্চন অতি আহি থকা দেখা যায় আমাৰ আসাম গভৰ্ণমেণ্ট এক্সামতো আহে আৰু এসএসসি এনটিপিসি এনেকুৱা এক্সামতো আহে ঠিক আছে সো প্ৰথম কোৱেশ্চনটো হৈছে which of the following which Sufi saint tomb is found in Puamokka ঠিক আছে সো ইয়াৰ অপচন আছে গিয়াসউদ্দিন আলিয়া তাৰ পিছত নিজামউদ্দিন আউলিয়া বখতিয়াৰ কাকি আৰু খাজা আব্দুল চিস্তি ঠিক আছে এই কোৱেশ্চনটিৰ আনসাৰ আপোনালোকে ভিডিওটোতে পাব সো ভিডিওটো শেষলৈকে চাওক তেতিয়া আনসাৰখিনি পাই যাব ঠিক আছে আৰু বুজিটো পাইছে পুৱামক্কাৰ কথা আছে গতিকে আমাৰ আসাম ৰিলেটেড এক্সামত বহুখিনি ইম্পৰ্টেন্ট হ'ব Next, Kabir Das was disciple of Ramanuja Acharya, Ramananda, Vallabh Acharya, Guru Nanak. ঠিক আছে এইটোৰ আনসাৰো আপোনালোকে ভিডিওটিতে পাব Next, Shankaracharya encountered with which of the following Assam Tantric scholar? এতিয়া শংকৰাচাৰ্যই এবাৰ অসমত আহিছিল ঠিক আছে তেখেতে আপোনালোকে জানে তেখেতে মতবিলাক বনাই আছিল চাৰিওপিনে আৰু লগতে তেওঁ বহুত ডিবেটত নামিছিল ভক্তি মাৰ্গৰ ৰিলেটেড ঠিক আছে গতিকে তেতিয়া তেওঁ এজন অসমৰ স্কলাৰৰ লগত ডিবেট কৰিছিল গতিকে এই চাৰিজনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেন্ট সেকশনত জনাব এনসাৰটো ভিডিওটোত পাই যাব ঠিক আছে এই কোৱেশ্চন কেইটাৰ বাহিৰেও মই শেষৰ পিনে আৰু কেইটামান এমসিকিউ দিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহি থকা ভক্তি আন্দোলন ৰিলেটেড গতিকে হেইকেইটা আপোনালোকে একেলগে চাই লব বাট ডাইৰেক্টলি এমসিকিউ কেইটালৈ স্কিপ নকৰিব কাৰণ এইকেইটা যদি আপুনি স্কিপ কৰি যায় তেতিয়া হলে অনলি এমসিকিউ কেইটা শিকিব ঠিক আছে ইয়াৰ ৰিলেটেড আকৌ বহুখিনি বস্তু নেক্সট স্লাইড কেইখনত আছে গতিকে হেইখিনি মিস হৈ যাব সো অকমান চাইলো যে ভক্তি মুভমেন্ট কি ঠিক আছে ভক্তি মুভমেন্ট was based on the doctrine that the relationship between God and man is through love and worship rather than through performing any rituals or religious ceremonies ঠিক আছে সো এই ইয়াৰ সিচুৱেশনটো কেনেকুৱা আছিল আপোনালোকক প্ৰীতম ছাৰে শিকাইছে যে এনচিয়েন্ট ইণ্ডিয়াৰ আপোনাৰ যেতিয়া বেদিক এজটো পাৰ হৈ গৈছিল তাৰ পিছত বহুখিনি ৰিচুৱেলছ মানে আপোনাৰ পূজা পৰ্বণ বা তেনেকুৱা প্ৰথাৰে ভগৱানক পাব পাৰি তেনেকুৱা কথা আহিছিল আৰু তাৰ ফলত আমাৰ বৰ্ণ সিস্টেমো ক্ৰিয়েট হৈছিল যে ব্ৰাহ্মণ বিলাকে তেওঁলোকে কিছুমান পূজা পৰ্বণ কৰি দিব আৰু তলৰ যিবিলাক আপোনাৰ মানুহ আছে তেওঁলোকে এই নিৰ্ধাৰিত কৰি দিয়া পূজা পৰ্বণৰ জৰিয়তে ভগৱানক পাব পাৰে গতিকে তাৰ কাৰণে আমাৰ সমাজত বহুখিনি ডিসক্ৰিমিনেশন আহিছিল ঠিক আছে বহুখিনি ডিসক্ৰিমিনেশন আহিছিল আৰু সেই ডিসক্ৰিমিনেশনখিনি গুছোৱাৰ কাৰণে ফাইনালি আমাৰ আহিল ভক্তি মুভমেন্ট যিয়ে আপোনাৰ ভগৱানক আমি লাভ আৰু ডিভোশন ঠিক আছে এই দুটাৰ জৰিয়তে পাব পাৰো মানে ভগৱানৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা এই দুটাৰ জৰিয়তেও আমি ভগৱানক পাব পাৰো তাৰ কাৰণে কোনো পূজা পাৰ্বণ এইবিলাকৰ দৰকাৰ নহয় এইখিনি কথা ভক্তি মুভমেন্টে ক'ব বিচাৰিছিল গতিকে ভক্তি মুভমেন্টৰ যেটো সৃষ্টি তাৰ মেইন উদ্দেশ্যটো আছিল এইটো ঠিক আছে The Bhakti movement in India was not work in a single person or class but of saint who sprang more often from the lower orders of the society such as tailor, gardeners, potters, goldsmiths, shopkeepers. বুজিছেনে মানে কি ভক্তি মুভমেন্টটো যিকোনো এজন ব্যক্তি বা এটা ক্লাছৰে নাছিল যেনেকৈ আগতে যিবিলাক ভগৱানক পাব পৰা প্ৰসেস আছিল পূজা পাৰ্বণ হেইটো অনলি ব্ৰাহ্মণ সম্প্ৰদায়ৰ যিসকল লোক আছিল তেওঁলোকেই সেইখিনি মেইনলি টেকেল কৰিছিল ঠিক আছে কিন্তু ভক্তি মুভমেন্ট যেতিয়া আহিল তেতিয়া কোনো এটা স্পেসিফিক ক্লাছে এইটো ধৰি ৰখা নাছিল আমাৰ সমাজত যিমানখিনি উচ্চ ক্লাছৰ পৰা মানে সো-কল্ড উচ্চ আৰু সো-কল্ড যি আমি লোৱাৰ ক্লাছ বুলি কওঁ সকলো ধৰণৰ মানুহে ইয়াত মানে ভাগ লৈছিল ঠিক আছে সো ভক্তিৰ মিনিংটো আপোনালোকে সকলে গম পালে ডিভোশন ঠিক আছে ডিভোশন মানে ভগৱানৰ প্ৰতি আপোনাৰ
ভক্তি ঠিক আছে ডিভোশন মানে ভক্তি বুলি ধৰিব পাৰে ইট মেইনলি এমফাসাইজ অন লাভ অফ এ ডেভোটি টুৱাৰ্ডছ এ পাৰ্চনেল গড ঠিক আছে পাৰ্চনেল গডৰ মিনিংটো কি হৈছে যে আমি কোনো মন্দিৰ বা তেনেকে গৈ সমূহীয়াভাৱে ভগৱানক পূজা নকৰিলেও চলি যায় যদি আপোনাৰ মনত ভগৱান আছে আপোনালোকৰ যদি ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছে তেতিয়াহ'লে আপোনালোকে ঘৰৰ যিকোনো এটা কোণত বহিও ভক্তি কৰিব পাৰে ভগৱানৰ প্ৰতি ঠিক আছে অৰিজিনেট ইন সাউথাৰ্ণ ইণ্ডিয়া এইটো কুৱেশ্যন সোধে যে ভক্তি মুভমেণ্ট একচুৱেলি অৰিজিনেট ইন নৰ্দাৰ্ণ ইণ্ডিয়া সাউথাৰ্ণ ইণ্ডিয়া এনেকৈ আপোনালোকক দিব পাৰে তেতিয়াহ'লে সাউথাৰ্ণ ইণ্ডিয়া হ'ব ঠিক আছে আমাৰ সাউথৰ পিনে ভক্তি মুভমেণ্টটো ষ্টাৰ্ট হৈছিল আৰু সেইটো হৈছিল আপোনাৰ 7th century AD ঠিক আছে আৰু তাৰ পিছতহে এইটো পিছলৈ আপোনাৰ উত্তৰ ভাৰতলৈ সম্প্ৰসাৰিত হৈছিল স্প্ৰেড হৈছিল ঠিক আছে মোষ্টলি বাই এলবাৰ্ছ হু ৱৰ্শ্বিপ লৰ্ড বিষ্ণু এণ্ড নয়নাৰ্ছ who worship Lord Shiva এই দুটা অতিকৈ ইম্পৰ্টেণ্ট হয় ঠিক আছে ইয়াৰ ৰিলেটেড কুৱেশ্যন অহা যায় যে ভক্তি মুভমেণ্টটো একচুৱেলি ষ্টাৰ্ট সাউথ ইণ্ডিয়াত হৈছিল সেইটো গম পালোঁ বাট তাত দুটা মেইনলি আপোনাৰ সম্প্ৰদায় গঠিত হৈছিল এটা কৈছিলোঁ আমি এলবাৰ্ছ আৰু এটা কৈছিলোঁ নয়নাৰ্ছ ঠিক আছে এলবাৰ্ছসকলে আপোনাৰ বিষ্ণুক পূজা কৰিছিল আৰু নয়নাৰ্ছসকলে শিৱাক পূজা কৰিছিল শিৱক পূজা কৰিছিল ঠিক আছে এইমটো কি আছিল টু ব্ৰিং ৰিলিজিয়াছ ৰিফৰ্ম টু অল ষ্টেটা অফ ছ'চাইটি আমাৰ সমাজৰ প্ৰত্যেকটো ষ্টেটাৰে মানুহক মানে প্ৰত্যেকটো আপোনাৰ যিবিলাক আমাৰ সমাজত ভাগ কৰা থাকে মানুহবিলাক তেওঁৰ প্ৰত্যেকটো মানুহকে যদি আমি লৈ আহিব লাগে তেতিয়াহ'লে আমাক ভক্তি মুভমেণ্টৰ দৰকাৰ হৈছিল ঠিক আছে কাৰণ ইয়াত সকলোকে এটা ইনক্লুজিভ প্ৰথাৰে এটা মানে সকলোকে একেলগে অনাৰ ট্ৰাই কৰা হৈছিল ঠিক আছে নেক্সট টাইম পিৰিয়ডখিনি ইম্পৰ্টেণ্ট হয় আপোনাৰ সাউথাৰ্ণ ইণ্ডিয়াত আপোনাৰ 7th centuryত আহিছিল আৰু নৰ্দাৰ্ণ ইণ্ডিয়াত আপোনাৰ 12th to 13th centuryত আহিছিল ঠিক আছে এটা ফৰ্মছ অফ ভক্তি এইখিনি বস্তু অকণমান ফিলচফিকেল হয় বাট মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেই বস্তুখিনি ক্ৰিষ্টেল ক্লিয়াৰ কৰিম সেইটো মোৰ আপোনালোকক এটা কথা দিলোঁ গতিকে ভিডিঅ'টো চাই যাওক এতিয়া ভক্তি মুভমেণ্টত দুই ধৰণে কৰিব পৰা যায় এটা হৈছে নিৰ্গুণা ভক্তি যিটোক আমি কওঁ ফৰ্মলেছ ঠিক আছে নিৰ্গুণ ব্ৰহ্ম ঠিক আছে মানে কি ভগৱানক কোনো ফৰ্ম নাথাকে তাৰ কোনো আকাৰ নাথাকে নিৰাকাৰ ভগৱান ঠিক আছে নিৰ্গুণ ব্ৰহ্ম ঠিক আছে গতিকে আৰু এই নিৰ্গুণ বা নিৰাকাৰ ভগৱানৰ প্ৰতি যিসকলে আস্থা ৰাখিছিল তেওঁলোকে মেইনলি বিলিভ কৰিছিল নলেজৰ ওপৰত ঠিক আছে আপোনাৰ জ্ঞানৰ ওপৰত বিশ্বাস কৰিছিল আৰু সেই মাৰ্গটোকে আমি কওঁ জ্ঞান মাৰ্গ ঠিক আছে মনত ৰাখিব আমাৰ ভক্তি কৰাৰ 2-3 ধৰণৰ মাৰ্গ থাকে এটা হৈছে আপোনাৰ কৰ্মৰ জৰিয়তে নেক্সট আপোনাৰ জ্ঞান মাৰ্গ থাকে তাৰপিছত এটা থাকে আপোনাৰ ভক্তি মাৰ্গ ঠিক আছে এই গোটেই বস্তুখিনি আমি ভালকৈ ক্লিয়াৰ কৰিম আৰু লগতে প্ৰত্যেকটো শ্লাইডতে আপোনালোকে 2-3টা ইম্পৰ্টেণ্ট ফেক্টছ পাই যাব আৰু সেইকেইটা কুৱেশ্যনত সোধে ঠিক আছে চ' এই যিটো জ্ঞান মাৰ্গৰ কথা কোৱা হৈছিল বা নিৰ্গুণ ভক্তিৰ কথা কোৱা হৈছিল সেইটো আপোনাৰ ষ্টাৰ্ট কৰিছিল আদি শংকৰাচাৰ্যই ঠিক আছে আদি শংকৰাচাৰ্যক আপোনালোকে পায়নিয়াৰ বুলি ধৰিব পাৰে এখেতে মেইন প্ৰতিষ্ঠাপক আছিল ভক্তি মুভমেণ্টৰ ঠিক আছে আৰু পিছত এইটো প্ৰপাগেট কৰিছিল কবিৰ দাস গুৰু নানক এওঁলোকে ঠিক আছে আৰু নেক্সটটো থাকে আপোনাৰ সগুণা ভক্তি ঠিক আছে এইটো উইথ ফৰ্ম এইটো মানে আকাৰ থাকে ৰূপ থাকে ভগৱানৰ ইয়াত মেইনলি আইডল ৱৰ্শ্বিপ কৰে আপোনালোকে জানে মন্দিৰত গ'লে আমি কি দেখোঁ মূৰ্তি দেখোঁ ঠিক আছে এই যে মূৰ্তিক আমি পূজা কৰোঁ সেইটো একচুৱেলি সগুণ ভক্তি হয় ঠিক আছে য'ত আমাৰ আকাৰ থাকে আৰু যিটো আমাৰ আপোনাৰ নিৰ্গুণ ভক্তি তাত আমি আকাৰ থাকে বুলি নধৰোঁ ঠিক আছে ভগৱানৰ কোনো আকাৰ নাই ই নিৰাকাৰ হয় গোটেই পৃথিৱীখনতে ভগৱান তেনেকৈ ধৰি লয় ঠিক আছে গতিকে ফ'কাছ কি কৰে সগুণ ভক্তিত লাভ এণ্ড ডিভোশ্যন ঠিক আছে আপোনাৰ নিৰ্গুণত ফ'কাছ কৰিছিল নলেজৰ ওপৰত জ্ঞানৰ ওপৰত আৰু ইয়াত ফ'কাছ কৰে আপোনাৰ প্ৰেম আৰু ভক্তিৰ ওপৰত ঠিক আছে আৰু ইয়াৰ যিসকলে এইটো প্ৰপাগেট কৰিছিল তেওঁলোক আছিল ৰামানুজা তুলসী দাস মীৰাবাই চৈতন্য মহাপ্ৰভু আমাৰ শংকৰদেৱ এখেতেও সগুণ ব্ৰহ্ম বুলি আপোনালোকে ধৰিব পাৰে ঠিক আছে তথাপিও আইডিয়েল ৱৰ্শ্বিপ আমাৰ যিটো নৱ বৈষ্ণৱ মুভমেণ্ট তাত কম আছিল ঠিক আছে আপোনালোকে জানে আমাৰ যিখন আমাৰ কীৰ্তন আছিল সেইখনকে আমি মেইন পুথি হিচাপে লৈ আমাৰ নামঘৰতো আপোনালোকে দেখে কীৰ্তন ঘোষাখনকে আমি কি কৰোঁ তাৰ ওপৰত থৈ দিওঁ ঠিক আছে মণিকূটৰ ভিতৰত সেইখনকে থৈ দিওঁ ঠিক আছে গতিকে ইয়াতো অলপ আমাৰ নিৰ্গুণৰ ছাইডে যায় তেনেকৈ ভাবিলে ঠিক আছে চ' বেদান্ত চেঞ্জ এণ্ড দিয়াৰ কণ্ট্ৰিবিউশ্যনছ ঠিক আছে এতিয়া আমি পঢ়িব লৈছোঁ বেদান্ত চেঞ্জ যিসকল আছে বেদান্তটো আকৌ কি
আপোনাৰ 6 স্কুল অফ হিন্দু ফিলচফি আছে ঠিক আছে তাৰ এটা হৈছে শেষৰটো হৈছে বেদান্ত ঠিক আছে এইখিনি অকমান আপোনালোকে এনেকৈ মনত ৰাখি থৈ দিয়ক কিন্তু নেক্সট যিখিনি কথা আহিব সেইখিনি ভক্তি মুভমেণ্টৰ প্ৰতি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে চ' এই ভক্তি মুভমেণ্টৰ যিজন পায়নিয়াৰ আছিল মই আগতে ক'লোঁ তেখেত আছিল শংকৰাচাৰ্য আৰু তেখেতৰ এটা কথা আছে সেইটো হৈছে ব্ৰহ্ম সত্য জগত মিথ্যা ঠিক আছে মানে ব্ৰহ্মই সত্য বাকী জগত সকলো মিছা ঠিক আছে যে গোটেই পৃথিৱীখনত অনলি যদি আমি এটা সত্য বিচাৰিব লাগে সেইটো হৈছে ব্ৰহ্ম যাক আপোনালোকে ভগৱান বুলিও ক'ব পাৰে যিটো নিৰাকাৰ হয় ঠিক আছে আৰু বাকী গোটেই জগত আপোনাৰ বয়স 25 বছৰ এই সকলোবোৰ মিছা কালিপুৱা উঠি গম পাব বয়স 25 বছৰ নহয় ঠিক আছে তেনেকুৱা বস্তু গতিকে এই জগত আপোনালোকে যি দেখি আছে জগতত সেই সকলোবোৰ মিছা সেই সকলোবোৰ মায়া এই কথাটো ক'ব বিচাৰিছিল শংকৰাচাৰ্যই ঠিক আছে ওৱান কেন কানেক্ট উইথ ব্ৰহ্ম অনলি থ্ৰু এনলাইটমেণ্ট ঠিক আছে এতিয়া আপোনাৰ এই কথাটো বুদ্ধায়ো কয় যে যেতিয়া এজন মানুহে এনলাইটমেণ্ট পায় তেতিয়াহে তেওঁ একচুৱেলি ভগৱানক পাব পাৰে ঠিক আছে আৰু ঠিক তেনেদৰে জৈন ফিলচফিয়ে সেইটোক কয় কাবল্য বুলি এই কথাখিনি আপোনালোকে প্ৰীতম ছাৰৰ ভিডিঅ'ত পাবই ঠিক আছে কাবল্য বুলি জৈন ফিলচফিয়ে সেই সেম কথাটোৱে কয় কাবল্য মানে হৈছে আল্টিমেট নলেজ যদিহে আপোনালোকে একেবাৰে আল্টিমেট নলেজ আল্টিমেট জ্ঞান পাব পাৰে তেতিয়া আপোনালোকে এই ষ্টেজটো পাব পাৰে সেইটোক কয় আমাৰ কাবল্য ঠিক আছে ওৱান কেন এচিভ আল্টিমেট লিবাৰেশ্যন মানে কি মুক্তি আপোনালোকক যদি জীৱনৰ পৰা মুক্তি পাব লগা হয় তেতিয়াহ'লে সেইটো পাব পাৰে অনলি আল্টিমেট নলেজৰ থ্ৰুৰে জ্ঞানৰ থ্ৰুৰে আৰু মই সেইকাৰণে কৈছোঁ কুৱেশ্যন আহে শংকৰাচাৰ্যই কোনটো মানে শিক্ষাক গুৰুত্ব দিছিল সেইটো আছিল আপোনাৰ মানে ভক্তিৰ কোনটো মাৰ্গক গুৰুত্ব দিছিল সেইটো হৈছে জ্ঞান মাৰ্গ মনত ৰাখিব এইটো ভক্তি মাৰ্গ নাছিল জ্ঞান মাৰ্গ তেওঁ নলেজৰ ওপৰত সদায় গুৰুত্ব দিছিল ঠিক আছে কনচলেট দ্য ডক্ট্ৰিন অফ অদ্বৈত বেদান্ত ঠিক আছে তেখেতে অদ্বৈত বেদান্তৰ ডক্ট্ৰিনটো দিছিল ঠিক আছে এইটো ফিলচফি তেখেতে দিছিল ডাইৰেক্ট সুধে এডিআৰিত কুৱেশ্যন যে অদ্বৈত বেদান্ত ফিলচফিটো দিয়া তলৰ কোনজন ভক্তি চেইণ্ট হয় ঠিক আছে তেতিয়া উত্তৰটো হ'ব আপোনাৰ শংকৰাচাৰ্য আৰু অদ্বৈত বেদান্তৰ যদি আমি মিনিংটো চাব লগা হয় তাৰ মিনিংটো হৈছে নন ডুৱেলিজিম ঠিক আছে নন ডুৱেলিজিম মানে কোনো দুটা নহয় আমি পৃথিৱী আৰু ব্ৰহ্ম জগত আৰু ব্ৰহ্ম দুটা নহয় এই দুয়োটাই একেই ঠিক আছে সেইটো কথা কৈছে যে গড এণ্ড ক্ৰিয়েটেড ৱৰ্ল্ড ইজ ওৱান এণ্ড দ্য ইণ্ডিভিজুৱেল চ'ল ইজ নট ডিফাৰেণ্ট ফ্ৰম ব্ৰহ্ম আমাৰ যি আত্মা আছে এজন মানুহৰ আত্মা আছে সেইটো ব্ৰহ্মৰ পৰা বা ভগৱানৰ পৰা ডিফাৰেণ্ট নহয় এই কথাটো ক'ব বিচাৰিছিল সবচে ইম্পৰ্টেণ্ট এই থাৰ্ড পইণ্টটো সেইটো হৈছে হি কনষ্ট্ৰাক্টেড চাৰ মাথাছ ঠিক আছে চাৰিখন ধাম তেওঁ কনষ্ট্ৰাক্ট কৰিছিল সেইকেইখন ক'ত আছে সুধি দিয়ে দ্বাৰকা পুৰী শৃংগেৰী এণ্ড বদ্ৰীনাথ ইয়াত পিকচাৰটোত চাব পাৰে এইটো আপোনাৰ হৈছে বদ্ৰীনাথ উত্তৰাখণ্ডত দ্বাৰকা আপোনালোকে জানে গুজৰাটত শৃংগেৰী আছে আপোনাৰ কৰ্ণাটকাত আৰু যিটো আপোনাৰ পুৰী আছে আপোনাৰ উৰিষ্যাত ঠিক আছে চ' এই চাৰি ধামখন কোনে বনাইছিল সেইটো কথা সোধে সেইটো হৈছে শংকৰাচাৰ্য ঠিক আছে ডিউৰিং শালস্তম্ভা ডাইনেষ্টি মই যিটো কুৱেশ্যন সুধিছিলোঁ ডিউৰিং শালস্তম্ভা ডাইনেষ্টি শংকৰাচাৰ্য দ্য ফেমাছ বেদান্ত ৰিফৰ্মিষ্ট ভিজিটেড কামৰূপা টু এণ্টাৰ ইনটু এ ডিবেট উইথ প্ৰমিনেণ্ট তান্ত্ৰিক স্কলাৰ অভিনৱ গুপ্তা ঠিক আছে চ' মই যিটো কুৱেশ্যন সুধিছিলোঁ তাৰ শুদ্ধ উত্তৰটো হৈছে অভিনৱ গুপ্তা গতিকে শংকৰাচাৰ্যই কি কৰিছিল তেওঁ সাউথ ইণ্ডিয়াৰ পৰা গোটেই ভাৰতত ভ্ৰমণ কৰিছিল আৰু গোটেই ভাৰততে কিছুমান আন স্কলাৰৰ লগত ডিবেট কৰিছিল ঠিক আছে তেওঁলোকৰ যিটো মাৰ্গ আছে ভক্তিৰ সেই মাৰ্গ যদি শংকৰাচাৰ্যৰ মাৰ্গৰ লগত নিমিলে মানে জ্ঞান মাৰ্গৰ লগত নিমিলে তেওঁ ডিবেটত নামিছিল আৰু তেখেতে যেতিয়া অসমলৈ আহিছিল তেতিয়া তেওঁ শালস্তম্ভা ডাইনেষ্টিৰ টাইমত আহিছিল আৰু তেতিয়া আমাৰ অসমৰ এজন তান্ত্ৰিক স্কলাৰ আছিল অভিনৱ গুপ্তা নামৰ তেখেতৰ লগতো তেওঁ ডিবেটত আহিছিল ঠিক আছে আৰু সেই ডিবেটখন শংকৰাচাৰ্যই জিকিছিল ঠিক আছে চ' এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমাৰ এছাম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে চ' ভালকৈ মনত ৰাখি থৈ দিব চ' গোটেইখিনি অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব যদিহে আপোনালোকে অসমীয়াত কমফৰ্টেবল ইয়াৰ পৰা পঢ়ি চাব পাৰিব নেক্সট যিজন ভক্তি চেইণ্ট আহিব তেখেত হৈছে মাধৱাচাৰ্যই দিছিল আপোনাৰ ডুৱেট বা ডুৱেলিজিম শংকৰাচাৰ্যই কৈছিল যে অদ্বৈত অদ্বিতীয় ঠিক আছে আৰু মাধৱাচাৰ্যই কৈছিল দ্বৈতবাদ ঠিক আছে মানে মাধৱাচাৰ্যই কৈছিল যে জগত আৰু ব্ৰহ্ম দুটা বেলেগ বস্তু দুটা একে বস্তু নহয় শংকৰাচাৰ্যই যেনেকৈ কৈছিল দুটা বেলেগ একে বস্তু কিন্তু মাধৱাচাৰ্যই কৈছিল দুটা বেলেগ বস্তু আৰু এখেত একচুৱেলি শংকৰাচাৰ্যৰ একজন ক্ৰিটিক আছিল মানে তেওঁ শংকৰাচাৰ্যক ক্ৰিটিচাইজ কৰিছিল কাৰণ শংকৰাচাৰ্যই যিটো মাৰ্ক দিছিল জ্ঞান মাৰ্ক সেইটো সকলোৱে ফ'ল' কৰিব নোৱাৰে বিকজ এইটো বহুত হাৰ্ড মাৰ্ক হয় ঠিক আছে আপোনালোকে যদি যিকোনো এজন আমাৰ গাঁৱৰ অশিক্ষিত মানুহক যাই কয় জ্ঞান মাৰ্ক ফ'ল' কৰ
তেওঁ কৰিব পাৰিব নেকি নোৱাৰে গতিকে তেওঁৰ কাৰণে আমাক কি লগা হয় ভক্তি মাৰ্গ ঠিক আছে এতিয়া এই নেক্সট মাৰ্কটো আহে ভক্তি মাৰ্গ য'ত আমি কওঁ যে জ্ঞানটো হ'ব বাৰু কিন্তু কি কৰিব পাৰা তই ৰাধা কৃষ্ণৰ ৰাধে ৰাধে নাম জাপ কৰিও ভগৱানক পাব পাৰা গতিকে তেনেকৈও ভগৱানক আমি পাব পাৰি সেই কথাখিনি দ্বৈতবাদে কৈছিল আৰু দ্বৈতবাদৰ মেইন মানুহজন কোন আছিল ফাউণ্ডাৰ আছিল মাধৱাচাৰ্য এই বস্তুখিনি মনত ৰাখিব এইটো কুৱেশ্যন সোধে এক্সামত লিবাৰেশ্যন অনলি থ্ৰু দ্য গ্ৰেছ অফ গড মানে ভগৱানৰ কৃপাতহে আমি মুক্তি পাব পাৰোঁ ঠিক আছে হি ফাউণ্ডেড ব্ৰহ্ম সম্প্ৰদায় কোনে ফাউণ্ড কৰিছে সেইটোও কেতিয়াবা কুৱেশ্যন সোধে সেইটো হ'ব আপোনাৰ শুদ্ধ উত্তৰ মাধৱাচাৰ্য ঠিক আছে সো এইখিনি আছিল মাধৱাচাৰ্যৰ ৰিলেটেড ইম্পৰ্টেণ্ট ফেক্টছ আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ লওক এইখিনি আপোনালোকে ভালকৈ মুখস্থ কৰিব বুজিবতো ট্ৰাই কৰকে মোৰ লগত একেলগে তেতিয়াহ'লে আপোনালোকৰ এক্সামত কিন্তু বহুখিনি হেল্প হ'ব ঠিক আছে নেক্সট যিজন আমাৰ ভক্তি চেন পঢ়িব লাগিব হেখেত হৈছে ৰামানুচাৰ্য ঠিক আছে ৰামানুচাৰ্যই কৈছিল বিশিষ্ট অদ্বৈত ঠিক আছে এখেতে অদ্বৈত শংকৰাচাৰ্য যিটো অদ্বৈত আছিল সেইটোৰ পৰা অলপমান ফালৰি কাটিছিল ঠিক আছে এখেতৰ মতে অদ্বৈতেই আছিল কিন্তু এইটোক কৈছিল তো বিশিষ্ট অদ্বৈত এতিয়া ডিফাৰেঞ্চটো কি শংকৰাচাৰ্যই কৈছিল যে ব্ৰহ্ম আৰু জগত দুয়োটাই একেই বস্তু ঠিক আছে কিন্তু ৰামানুচাৰ্যই কৈছিল যে ব্ৰহ্ম আৰু জগত একেই বস্তু নহয় অলপ ডিফাৰেঞ্চ থাকে কিন্তু আমি ভক্তিৰ থ্ৰুৰে দুটাক পাব পাৰোঁ মানে কি এজন জগতত থকা এজন মানুহে নিজৰ ভক্তিৰ থ্ৰুৰে ভগৱানক পাব পাৰে আৰু সেই প্ৰচেছটোক কয় বিশিষ্ট অদ্বৈত ঠিক আছে আৰু সেইকাৰণে ইয়াক কয় কোৱালিফাইড মনোইজিম ঠিক আছে শংকৰাচাৰ্যটো প্ৰপাৰলি মনোইজিম আছিল এইটো হৈছে কোৱালিফাইড আপোনালোকে যদি কোৱালিফাই কৰে তেতিয়াহ'লে আপোনালোকে এই মনোইজিমৰ ষ্টেজটো পাব পাৰে ঠিক আছে এই কথাটো ৰামানুচাৰ্যই কৈছিল আৰু এই যিটো আপোনাৰ ফিলচফি আছে সেইটোক কয় বিশিষ্ট অদ্বৈত দৰ্শন ভালকৈ মনত ৰাখি থৈ দিব ইম্পৰ্টেণ্ট হয় কোনজন মানুহে বিশিষ্ট অদ্বৈত দৰ্শনটো দিছে ঠিক আছে দেয়াৰ এক্সিষ্ট এ প্লুৰেলিটি এণ্ড ডিষ্টিংশ্যন বিটুইন আত্মাম এণ্ড ব্ৰহ্ম আত্মা আৰু ব্ৰহ্মৰ মাজত এটা ডিফাৰেঞ্চ আছে বাট এইটো আমি এচিভ কৰিব পাৰোঁ থ্ৰু ভক্তি সেই কথাটো কৈছিল তেখেতে এক্সপনেণ্ট অফ শ্ৰী বৈষ্ণৱিজিম ট্ৰেডিশ্যন উইথিন হিন্দুইজিম ঠিক আছে তেখেতে শ্ৰী বৈষ্ণৱিজিম ট্ৰেডিশ্যনটো আনিছিল মানে বৈষ্ণৱ মানে বুজি পাইছে বিষ্ণুক পূজা কৰা ষ্টাৰ্ট কৰিছিল এতিয়া বিষ্ণুক পূজা কৰা ষ্টাৰ্ট কৰিছিল মানে কি লিংক কৰিব ট্ৰাই কৰক বিষ্ণুক পূজা কৰিছিল মানে কি আইডিয়েল ৱৰ্শ্বিপ মানে কি মূৰ্তি পূজা ষ্টাৰ্ট কৰিছিল যিটো শংকৰাচাৰ্যই আপোনাৰ অদ্বৈতত মানে মনোইজিমত কৈছিল যে নিৰাকাৰ হয় ভগৱান ঠিক আছে তাৰ পৰা ফালৰি কাটি ৰামানুচাৰ্যই মূৰ্তি পূজাৰ ফালে গৈছিল কাৰণ এখেতে বৈষ্ণৱিজিম ষ্টাৰ্ট কৰিছিল ঠিক আছে গতিকে এইখিনিয়ে ৰামানুচাৰ্যৰ ৰিলেটেড জানিবলগীয়া লিংক কৰিব ট্ৰাই কৰক কাৰণ কেনেকৈ আপোনালোকে বস্তুবিলাক মনত ৰাখিব লাগিব শংকৰাচাৰ্য মনত ৰাখক অদ্বৈতবাদ নন ডুৱেলিজিম নেক্সট মাধৱাচাৰ্য আহিল ডুৱেলিজিম তাৰপিছত ৰামানুচাৰ্য আহিল বিশিষ্ট অদ্বৈত মানে কোৱালিফাইড মনোইজিম গতিকে এই বস্তুবিলাক লিংক কৰিব ট্ৰাই কৰক তেতিয়াহ'লে আপোনালোকে এবাৰ পঢ়ক মনত ৰৈ যাব মই আপোনালোকক একদম সঁচা কৈছোঁ মই যেতিয়া আপোনাৰ UPSC APSCৰ প্ৰিপাৰেশ্যন কৰিছিলোঁ এই বস্তুখিনি দুবাৰমান পঢ়িছোঁ তাৰপিছত মোৰ এনেকৈ ক্লিয়াৰ কাট মনত ৰৈ গৈছে বিকজ মই বস্তুখিনি লিংক কৰি আছিলোঁ ঠিক আছে গতিকে আপোনালোকক এনেকৈ লিংক কৰি পঢ়িব ট্ৰাই কৰক নেক্সট আহিব আপোনাৰ ৰামানন্দা এখেত কোন হয় এখেত হয় আপোনাৰ ৰামানুজাৰ মানে অলপ আগতে যিজন পঢ়িলোঁ ৰামানুজ আচাৰ্য তেখেতৰ শিষ্য ৰামানুজ আচাৰ্যই কি দিছিল বিশিষ্ট অদ্বৈত গতিকে এখেতৰ শিষ্য আছিল আপোনাৰ ৰামানন্দা আৰু ৰামানন্দা আমাৰ কাৰণে দৰকাৰী কিয় হয় কাৰণ এখেত এইজন ব্যক্তি আছিল যিয়ে ভক্তি মুভমেণ্টটো দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈ আনিছিল চ' এইটো কথা কুৱেশ্যনত মই বহুতবাৰ দেখিছোঁ যে কোনজন ভক্তি চেইণ্টে ভক্তি মুভমেণ্টটো দক্ষিণ ভাৰতৰ পৰা উত্তৰ ভাৰতলৈ কঢ়িয়াই আনিছিল আৰু তেখেত হৈছে আপোনাৰ ৰামানন্দা ঠিক আছে ভালকৈ মনত ৰাখি থৈ দিব ফাউণ্ডাৰ অফ সন্ত পৰম্পৰা ঠিক আছে সন্ত পৰম্পৰা মানে কি তাৰ আগতে আমাৰ যিটো আমাৰ ভক্তি মুভমেণ্ট তাত আমি এজন কি কৰোঁ মেইন আপোনাৰ গুৰু হিচাপে লওঁ সন্ত হিচাপে গতিকে সেই পৰম্পৰাটো ৰামানন্দাৰ পৰা ষ্টাৰ্ট হৈছিল আৰু সেই পৰম্পৰাটো বৰ্তি আছিল আপোনাৰ কবিৰ দাসলৈকে গুৰু নানকলৈকে আমাৰ শ্ৰীমন্ত শংকৰদেৱলৈকে গতিকে এই বস্তুখিনি ইয়াৰ পৰা আহিছে ঠিক আছে হিজ ভাৰ্ছ ৱাজ মেনশ্যন ইন গুৰু গ্ৰন্থ চাহিব এতিয়া মই কৈছোঁ গুৰু নানক একচুৱেলি এখেতৰ যি ফিলচফি সেইটো গুৰু নানকেও ফ'ল' কৰিছিল কবিৰ দাসটো এখেতৰ শিষ্য আছিল ঠিক আছে গতিকে এই গুৰু গ্ৰন্থ চাহিব যিখন আছে আমাৰ শিখসকলৰ মূল গ্ৰন্থ তাতো এখেতৰ কিছুমান কথা উল্লেখ আছে ঠিক আছে তাৰপিছত এখেতে লিখা এখন বুক আছে আনন্দ ভাষ্য
এইখন সুধে আনন্দ ভাষ্য ৱাজ ৰিটেন বাই চ' এইটো হ'ব শুদ্ধ উত্তৰ ৰামানন্দা গতিকে এই 4টা পইণ্ট আপোনালোকে ৰামানন্দা ৰিলেটেড মনত ৰাখিব এক্সামৰ কাৰণে মোৰ দেন চাফিচিয়েণ্ট হ'ব ঠিক আছে চ' অসমীয়াটো দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বটটো লৈ লওক নোটছ বনাই লওক আপোনালোকৰ ভক্তি আৰু সুফি মুভমেণ্টৰ ৰিলেটেড সকলো কথা আজি ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট আহিব আপোনাৰ কবিৰ দাস ঠিক আছে কবিৰ দাস আছিল আপোনাৰ ডিচিপল অফ ৰামানন্দা মই এইমাত্ৰ কৈছিলোঁ যে ৰামানন্দাৰ ডিচিপল আছিল কবিৰ দাস হি ৱাজ দ্য ফাৰ্ষ্ট টু ৰিকনচাইল হিন্দুইজিম এণ্ড ইছলাম তেখেতে প্ৰথম মানুহ আছিল যিয়ে হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্মৰ মাজত মিলামিছা কৰিছিল মিলামিছা মানে জানে আপোনালোকে সম্পৰ্ক স্থাপন কৰিব ট্ৰাই কৰিছিল ঠিক আছে এই নিৰ্গুণা চেইণ্ট নিৰ্গুণ আৰু সগুণ কি আপোনালোকক আৰু এতিয়া বুজাব লগা নাই মই ভাবোঁ এই নিৰ্গুণা চেইণ্ট আছিল তেখেত এণ্ড অপেনলি ক্ৰিটিচাইজ দ্য অৰ্থডক্স আইডিয়াছ অফ মেজৰ ৰিলিজিয়ন লাইক হিন্দুইজিম আৰু ইছলাম ঠিক আছে হিন্দুইজিম বা ইছলামত যিবিলাক অৰ্থডক্স প্ৰথা আছিল যিবিলাক মানে কট্টৰ প্ৰথা আছিল হিন্দুইজিমত ধৰি লওক আপোনালোকে বলি বিধান কৰিব লাগিব এইবিলাক কবিৰ দাসে বেয়া পাইছিল ঠিক আছে ঠিক তেনেদৰে ইছলামৰ যিবিলাক নামাজৰ ছিষ্টেম আছিল তেওঁ এইবিলাক কথা বেয়া পাইছিল ঠিক আছে আৰু সেইকাৰণে এখেতে অলপ অৰ্থডক্স ছিষ্টেমবিলাকক ক্ৰিটিচাইজ কৰিছিল ঠিক আছে হিজ পয়েম আৰ কল্ড এজ বানিছ অৰ দোহে কবিৰ দাস কা দোহাটো আপোনালোকে বুজি পায় সকলোৱে কেতিয়াবা নহ'লেও চাইছে ঠিক আছে গতিকে এখেতে শুনিছে গতিকে এখেতৰ এইবিলাকক আমি বাণী বা দোহা বুলি কৈছিলোঁ হিজ ৱৰ্কছ আৰ কম্পাইলড ইন দ্য ফেমাছ বুক বিজাক এইটো মনত ৰাখি থৈ দিব ঠিক আছে কবিৰ দাসৰ যিবিলাক দোহা আছিল সেইবিলাক বিজাক নামৰ কিতাপ এখনত কম্পাইল কৰা হৈছে ঠিক আছে কবিৰ চেইড ৰাম ৰহিম আৰ ছেইম তেখেতে ৰাম ৰহিম একে বুলি কৈছিল ঠিক আছে ৰাম ৰহিমটো কোনো আপোনাৰ কি মেনশ্যন কৰিব বিচাৰিছে এটা হৈছে আপোনাৰ হিন্দু ধৰ্মৰ প্ৰতীক এটা হৈছে ইছলামৰ প্ৰতীক গতিকে দুয়োটাই একেই তেখেতৰ মতে সকলো একেই আমি এজ এ হিউমেন বিং সকলো একেই ঠিক আছে সেইটো কবিৰ দাসে সদায় কৈ গৈছে ঠিক আছে ইয়াত মই কবিৰ দাসৰ ফটোখন দিছোঁ আৰু ইয়াত এটা দোহাও দিছোঁ ঠিক আছে সন্ত না চৰে সন্তাই जो कोटिक मिले असत संदन भुवंगा बैठिए ताऊ শীতলতা না তঞ্জত ঠিক আছে গতিকে অৰ্থটো ইয়াত দিয়াই আছে হিন্দীত আপোনালোকে পঢ়ি চাব পাৰিব এখেতৰ দোহাবিলাক বহুত পপুলাৰ হয় ঠিক আছে মটিভেশ্যনেল স্পিকাৰবিলাকেও কবিৰ দাসৰ দোহাবিলাক ইউজ কৰে যদি আপোনালোকে চাইছে ঠিক আছে চ' নেক্সট সাইন্ট হিচাপে আমি পঢ়িব লাগিব চৈতন্য মহাপ্ৰভু এখেত ইম্পৰ্টেণ্ট হয় ঠিক আছে লাষ্ট ইয়াৰ নহয় UPSC চাগে 2019ত মেইনছৰ কুৱেশ্যন এটাও আহিছিল চৈতন্য মহাপ্ৰভু ৰিলেটেড ঠিক আছে চ' এখেতক কি কওঁ আমি ফাদাৰ অফ মডাৰ্ণ বৈষ্ণৱিজিম ইন বেংগলৰ মডাৰ্ণ বৈষ্ণৱিজিমৰ ফাদাৰ বুলি কয় চৈতন্য মহাপ্ৰভু হি ৱাজ সাগুনা এণ্ড পপুলাৰাইজ কীৰ্তনছ এজ এ ফৰ্ম অফ ৱৰ্শ্বিপিং গড ঠিক আছে তেওঁ সগুণ আছিল সগুণ আৰু নিৰ্গুণ আপোনালোকে জানেই এণ্ড তেওঁ কি পপুলাৰাইজ কৰিছিল কীৰ্তনছ ঠিক আছে কীৰ্তন আমাৰ কীৰ্তন ঘোষাখনো আছে কিন্তু সেইটোৰ লগত অকণমান বেলেগ হ'ব এইটো ইয়াতে নাম কীৰ্তনৰ কথা কৈছে আৰু এই কীৰ্তনৰ জৰিয়তে ভগৱানক পাব পাৰি সেইটো কথা তেখেতে কৈছিল ঠিক আছে পপুলাৰাইজিং দ্য চান্টিং অফ হৰে ৰামা হৰে কৃষ্ণ এতিয়া হৰে ৰামা হৰে কৃষ্ণ আপোনালোকে বৰ্তমানৰ এটা ৰিলিজিয়াছ ইনষ্টিটিউশ্যনত এনেকৈ আপোনাৰ গীত গাই ডেন্স কৰে সেইটো দেখি থাকে সেইটো কি ইস্কন যদি আপোনালোকে ৰিলেট কৰিব পাৰিছে গম পাব ইস্কনত চাবচোন কেতিয়াবা তেওঁলোকে হৰে কৃষ্ণ হৰে ৰামা এনেকৈ গীত গাই ডেন্স কৰে ঠিক আছে এই গোটেই প্ৰথাটো একচুৱেলি ষ্টাৰ্ট হৈছিল চৈতন্য মহাপ্ৰভুৰ পৰা ঠিক আছে গতিকে ইস্কন যিটো ইনষ্টিটিউট আছে সেই ইস্কন ইনষ্টিটিউটটো একচুৱেলি এখেতৰ পৰাই ইনস্পায়াৰ হৈছিল ঠিক আছে এই কুৱেশ্যনটো কেতিয়াবা সোধা চান্স থাকে যে ইস্কন ইনষ্টিটিউটটো একচুৱেলি কোনজন ভক্তি চেইণ্টৰ পৰা ইনস্পায়াৰ হৈ বনোৱা হৈছিল সেইটো হৈছে চৈতন্য মহাপ্ৰভু ভালকৈ মনত ৰাখি থৈ দিব ইম্পৰ্টেণ্ট হয় নেক্সট আহিব আপোনাৰ বল্লভাচাৰ্য ঠিক আছে এক্সপনেণ্ট অফ কৃষ্ণ কাল্ট এখেতে কৃষ্ণ ৰিলেটেড ভক্তিৰ কথা কৈছিল ঠিক আছে চ' এখেতক কৃষ্ণ কাল্টৰ এক্সপনেণ্ট বুলি কওঁ ফাউণ্ডেড দ্য ফিলচফি অফ শুদ্ধ অদ্বৈত পিয়'ৰ নন ডুৱেলিজিম এখেতে পিয়'ৰ নন ডুৱেলিজিমৰ ওপৰত বিশ্বাস কৰিছিল এখেতৰ মতে কৃষ্ণই সকলো ঠিক আছে চ' এটা ভগৱানকে বিশ্বাস কৰিছিল সেইটো হৈছে কৃষ্ণ চ' এইটো এটা নন ডুৱেলিজিমেই হয় দুটা নহয় ঠিক আছে and his philosophy is known as পুষ্টিমাৰ্গ মনত ৰাখি থৈ দিব পুষ্টিমাৰ্গ ফিলচফিটো কোনে দিছিল বল্লভাচাৰ্য ঠিক আছে নেক্সট আহিব আপোনাৰ চুৰদাস একচুৱেলি বল্লভাচাৰ্যৰ ডিচিপল আছিল চুৰদাসৰ ৰিলেটেড আপোনালোকে মনত ৰাখিব তেওঁ চুৰসাগৰ এণ্ড চুৰৱালী এই দুখন বুক লিখিছে কেতিয়াবা কুৱেশ্যনত সোধা দেখা যায় যে চুৰসাগৰ বুকখন কোনজন ভক্তি চেইণ্টে লিখিছে তেখেত হৈছে চুৰদাস ঠিক আছে showed intense devotion to Radha and Krishna
ঠিক আছে এইটো কৃষ্ণ হ'ব সো তেখেতেও ৰাধা আৰু কৃষ্ণৰ প্ৰতি একেবাৰে ষ্ট্ৰং তীব্ৰ ভক্তি দেখুৱাইছিল ঠিক আছে নেক্সট মীৰাবাই ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে মীৰাবাই একচুৱেলি মীৰাবাইৰ মই এটা কথা ক'ব বিচাৰিছোঁ এখেত আপোনালোকে প্ৰীতম ছাৰেতো শিকাইছে আপোনাৰ যেতিয়া মিডিভেলত আহিব আপোনাৰ যি মেৱাৰৰ ৰজা আছিল ৰাণা সাংগা ঠিক আছে ৰাণা প্ৰতাপ নহয় দিয়ক ৰাণা সাংগা ঠিক আছে এখেতৰ পুত্ৰৰ একচুৱেলি এওক ঘৈণীয়েক আছিল কিন্তু পিছলৈ এও কৃষ্ণৰ ভক্তিত ইমানে আপ্লুত হ'ল যে তেওঁ তাৰপিছত ভালকৈ এই মহল এৰি কৃষ্ণৰ ভক্তিত গোটেই নিজৰ জীৱন উৎসৰ্গা কৰি দিলে ঠিক আছে গতিকে তেওঁ কৃষ্ণৰ তীব্ৰ ভক্ত হয় আৰু ভজন ৰচনা কৰিছিল মীৰাবাইয়ে ঠিক আছে মীৰাবাইৰ ভজনবিলাক আজিও আপোনালোকে শুনিব ঠিক আছে ভজন কেতিয়াবা যদি ইউটিউবত চাৰ্চ কৰি চাই মীৰাবাইৰ বহুকেইটা ভজন এতিয়াও প্ৰচলিত হৈ আছে ঠিক আছে মনত ৰাখি থৈ দিব মীৰাবাই ওকে নেক্সট তুলসী দাসৰ বিষয়ে আৰু কি ক'ম আপোনালোক সকলোৱে জানে ঠিক আছে তুলসী দাসৰ এটা কথা মনত ৰাখিব তেওঁ আকবৰৰ মোগল সম্ৰাট আকবৰৰ কণ্টেম্পৰেৰী আছিল মানে তেওঁৰ সমসাময়িক আছিল ডিপিক্টেড ৰামা এজ দ্য ইনকাৰ্নেশ্যন তেখেতে কৈছিল যে ৰাম একচুৱেলি কি হয় এটা বিষ্ণুৰ অৱতাৰ ঠিক আছে এই কথাটো তুলসী দাসে কৈছে আৰু তুলসী দাস কিয় প্ৰসিদ্ধ কাৰণ তেওঁ ৰামচৰিত মানস লিখিছিল এইটোতো বাৰ আহে কুৱেশ্যন ঠিক আছে ৰামচৰিত মানসখন কোনে লিখিছিল তুলসী দাসে ঠিক আছে গতিকে জানি থৈ দিব এই কথাখিনি ঠিক আছে সো নেক্সট স্লাইডখনলৈ আগবাঢ়ো নেক্সট ভক্তি চেইনজন হৈছে তুকাৰাম তেওঁ কণ্টেম্পৰাৰী আছিল ছত্ৰপতি শিৱাজী মহাৰাজৰ ঠিক আছে আমাৰ যি মাৰাঠাসকলৰ সম্ৰাট ছত্ৰপতি শিৱাজী মহাৰাজ তেওঁৰ কণ্টেম্পৰাৰী সমসাময়িক আছিল ঠিক আছে আৰু তেওঁ একচুৱেলি শিৱাজীক শিক্ষা দিছিল যে জীৱনত কেনেকৈ বেলেগ দিশত আগুৱাই যাব লাগে সেই কথাটো শিৱাজীক তেওঁ বহুখিনি শিক্ষা দিছিল ঠিক আছে গতিকে তুকাৰাম মনত ৰাখি থৈ দিব তেওঁৰ যিটো সময়ছোৱা আছিল সেইটো শিৱাজীৰ লগত একেই আছিল শিৱাজীৰ লগত একেই আছিল নেক্সট আহিব আপোনাৰ গুৰু নানক দেৱটো আপোনালোক সকলোৱে জানে এখেতে শিখিজিম ষ্টাৰ্ট কৰিছিল শিখ ধৰ্ম ষ্টাৰ্ট কৰিছিল গতিকে এখেত একচুৱেলি ইনস্পায়াৰ হৈছিল কবিৰ দাসৰ পৰা আপোনাৰ যি ভক্তি চেইণ্ট আমি পঢ়িলোঁ ৰামানন্দৰ শিষ্য কবিৰ দাসৰ পৰা গুৰু নানক ইনস্পায়াৰ হৈছিল আৰু গুৰু নানকৰ ইয়াত মই লিখি দিয়া নাই যদিও মই এটা কথা কওঁ যে আমাৰ জেনেৰেলি ভক্তিবিলাক কি হয় আমি বিয়া জেনেৰেলি আপোনাৰ ব্ৰহ্মচাৰ্য পালন কৰিব লাগে বা বিয়া পাতিব নালাগে তেনেকুৱা ফুল্লি ভগৱানক দিব লাগে বাট গুৰু নানক এনেকুৱা এজন ব্যক্তি আছিল যিয়ে কৈছিল যে মানুহে নিজৰ ঘৰত থাকিও ঠিক আছে নিজৰ পাৰিবাৰিক জীৱন চলাইও ভগৱানৰ প্ৰতি শ্ৰদ্ধা দেখুৱাব পাৰে ভক্তি দেখুৱাব পাৰে এই কথাটো গুৰু নানক দেৱে কৈছিল ঠিক আছে প্ৰিষ্ট মিডিল পাথ এণ্ড নীড অফ গুৰু ফৰ লিবাৰেশ্যন তেখেতে মিডিল পাথৰ কথা কৈছিল এইখিনিতে মই আপোনালোকলৈ এটা কুৱেশ্যন দিব বিচাৰিছোঁ যে মধ্যম মাৰ্গৰ ফিলচফিটো কোনে দিছে এইটো বাৰু এটাটো গম পালে গুৰু নানক দেৱে দিছে কিন্তু প্ৰীতম ছাৰে অলৰেডি এইটো নিশ্চয় শিকাইছে আপোনালোকক এনচিয়েণ্ট হিষ্ট্ৰীত ঠিক আছে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰীত যে মধ্যম মাৰ্গ বুলি এটা ফিলচফি আছে গতিকে এই ফিলচফিটো কোনে দিছিল সেই কথাটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে ঠিক তেনেদৰে গুৰু নানক দেৱ মিডিল পাথৰ কথা কৈছে মিডিল পাথ মানে কি আমি এক্সট্ৰিমত কেতিয়াও যাব নালাগে ঠিক আছে আমি বহুত বেছি সাহসী দেখুৱাই বাঘৰ আগত জাপ দিব নালাগে আৰু বহুত বেছি ভয়াতুৰো হ'ব নালাগে ঠিক আছে বাঘ আহিছে নিজৰ ল'ৰাটোকে এৰি দৌৰিছোঁ সেই টাইপৰ ভয়াতুৰো হ'ব নালাগে ঠিক আছে গতিকে আমি সদায় সকলো চিটুৱেশ্যনত এটা মিডিল পাথ মধ্যম মাৰ্গ এটা উলিয়াব লাগে ঠিক আছে গতিকে এক্সট্ৰিমবিলাক সদায় আমি এভইড কৰিব লাগে এই কথাটোৱে কৈছে আৰু সেইকাৰণে গুৰু নানকৰ যিটো মই এইমাত্ৰ ক'লোঁ যে আপোনাৰ পাৰিবাৰিক জীৱন কটায়ো মানুহে ভক্তি কৰিব পাৰে সেই কথাটো সেই মধ্যম মাৰ্গৰ ফিলচফিৰ লগতে মিলে কেনেকৈ মিলে বিকজ আমি একেবাৰে ব্ৰহ্মচাৰ্যও হ'ব নালাগে আৰু একেবাৰে ভগৱানৰ ভক্তি এৰিও দিব নালাগে আমি নিজৰ জীৱনটো ধুনীয়াকৈ পাৰিবাৰিক জীৱন চলায়ো ভগৱানৰ ভক্তি কৰিব পাৰোঁ সেই কথাটোৱে তেওঁৰ মধ্যম মাৰ্গে কৈছে মিডিল পাথে কৈছে ঠিক আছে হি ৱাজ কণ্টেম্পৰাৰী অফ বাবৰ এইটো মনত ৰাখি থৈ দিব তেখেত বাবৰৰ কণ্টেম্পৰাৰী আছিল traveled across the Asia including Makkah and Baghdad and spread the message of ik onkar meaning কেতিয়াবা সুধি দিয়ে সেইটোৰ মিনিং হৈছে ওৱান গড মানে ভগৱান এটাই তেওঁ গোটেই এছিয়াত ঘূৰিছিল মক্কা মদিনাতো গৈছিল ঠিক আছে আৰু তাৰপিছত তেওঁ কৈছিল যে ik onkar মানে কি এটাই ভগৱান ঠিক আছে হি ডেভেলপড এ নিউ ফৰ্ম অফ ৰিলিজিয়ন সেইটো কওঁ আমি শিখিজিম ঠিক আছে সকলোৱে জানে এইটো যে শিখ ধৰ্মটো কোনে
ডেভেলপ কৰিছিল সেইটো হৈছে আপোনাৰ গুৰু নানক আমি নেক্সট আপোনালোকক পিছৰ পিনে এটা এনেকুৱা ভিডিঅ' লৈ আহিম য'ত আমি শিখ ধৰ্ম ৰিলেটেড যিমান কেইজন গুৰু আছে তেওঁলোকৰ ৰিলেটেড যিমানবিলাক ইনফৰমেশ্যন পাব লগা আছে গোটেইখিনি এটা ভিডিঅ'তে সুন্দৰকৈ কম্পাইল কৰি দি দিম ঠিক আছে নেক্সট শ্ৰীমন্ত শংকৰদেৱ ওকে এখেতটো আমাৰ ভক্তি মুভমেণ্টৰ অসমৰ যিটো ভক্তি মুভমেণ্ট চলি আছিল তাৰ মেইন মানুহ আছিল ঠিক আছে মেইন গুৰু আছিল ঠিক আছে ভক্তি মুভমেণ্ট ইন আছাম হুইচ ইজ অলছ' ন'ন এজ নিউ বৈষ্ণৱিজম আমি জানো আমাৰ ভক্তি মুভমেণ্টক আমি কি কওঁ নৱ বৈষ্ণৱ ধৰ্ম ঠিক আছে গতিকে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল শ্ৰীমন্ত শংকৰদেৱ এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তেওঁ কি বুক লিখিছে কি কাম কৰিছে ঠিক আছে বা আপোনাৰ বৰগীত কি লিখিছে এইবিলাক কথা প্ৰীতম ছাৰে অলৰেডি গোটেইখিনি কভাৰ কৰিছে ঠিক আছে আপোনালোকৰ কালচাৰ পাৰ্টত লিটাৰেচাৰ পাৰ্টত গোটেইখিনি কভাৰ কৰিছে মোৰ ইয়াত উদ্দেশ্যটো শংকৰদেৱৰ ৰাইটিং বা তেওঁৰ নাটক এইবিলাক ডিছকাছ কৰা নহয় তেওঁৰ অকণমান ফিলচফিটো ডিছকাছ কৰা কাৰণ আমি পঢ়ি আছোঁ ভক্তি মুভমেণ্ট আমি ফিলচফিকেল লাইনতহে পঢ়িব লাগিব ঠিক আছে গতিকে নৱ বৈষ্ণৱিজম ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিল এতিয়া নৱ বৈষ্ণৱী ধৰ্মই কি কয় এক শৰণ নাম ধৰ্ম ঠিক আছে এক শৰণ নাম ধৰ্ম এক শৰণা ফল'জ the daisya attitude ভাব attitude মানে কি ভাব daisya attitude of worship in which the devotee considers himself to be a servant of God ঠিক আছে daisya attitude মানে কি দাস ভাব আপোনালোকে ভগৱানৰ নিজকে ভগৱানৰ দাস বুলি ভাবিব লাগিব এক শৰণ নাম ধৰ্মই সেইটো কথা কয় যে আমি এজন ভগৱানৰ দাস servant of God ঠিক আছে ভগৱানৰ দাস ঠিক আছে নেক্সট তেওঁ কৈছিল এক দেও এক সেও এক বিনে নাই কিয় এক দেও এক সেও এক বিনে নাই কিয় ওৱান গড ওৱান গুৰু নো মোৰ অনলি ওৱান ঠিক আছে এইটো আনকম্প্ৰমাইজ মনোইজিম হয় ঠিক আছে আপোনালোকে মানে এজনেই ভগৱান এটাই গুৰু এটাত বাহিৰে বেলেগ একো নহয় এটাত বাহিৰে বেলেগ একো নহয় মানে কি এইটো আনকম্প্ৰমাইজ মনোইজিম আপোনালোকৰ অনলি একত্ববাদ এইটো ঠিক আছে গতিকে ভালকৈ মনত ৰাখি থৈ দিব শংকৰদেৱৰ মই যিটো অলপ আগতেও কৈছিলোঁ একত্ববাদ ফ'ল' কৰে গতিকে এইটো হৈছে একত্ববাদ ঠিক আছে চ' এইখিনি মনত ৰাখি থৈ দিব শংকৰদেৱৰ বিষয়ে ফিলচফিকেল নেক্সট আমি পঢ়িবলৈ লৈছোঁ চুফিইজিম ঠিক আছে চুফিইজিম একচুৱেলি কি আছিল আমাৰ এটা টাইমত হিন্দু ধৰ্মটো অকণমান অৰ্থডক্স হৈ গৈছিল আৰু ঠিক তেনেদৰে আপোনাৰ যি ইছলাম ধৰ্ম চলি আছিল সেইটো অৰ্থডক্স হৈ গৈছিল কিন্তু কিছুমান চুফি চেইণ্ট আছিল যিসকলে বাহিৰৰ পৰা আহি আমাৰ ইয়াত ধৰ্ম প্ৰচাৰ কৰিছিল আৰু তেওঁলোক কিন্তু বহুখিনি লিবাৰেল আছিল ঠিক আছে বহুখিনি উদাৰবাদী আছিল আৰু তেওঁলোকে মানুহক ঐক্য কৰি ৰখা বা ডিছক্ৰিমিনেশ্যন নোহোৱা কৰা ঠিক আছে বিষমতা নোহোৱা কৰা এইবিলাকৰ ক্ষেত্ৰত বহুখিনি গুৰুত্ব দিছিল ঠিক আছে গতিকে এই চুফিইজিমটো হৈছে তেতিয়াৰ আপোনাৰ এৰাউণ্ড 1089ৰ কথা ঠিক আছে 1089 এডিৰ কথা ঠিক আছে চ' চুফিৰ মিনিংটো কি উল ঠিক আছে উলটো আপোনালোকে জানে কাপোৰৰ আমি যিটো ঊণ ইউজ কৰোঁ সেইটো পিপল হু ৱেৰ লং উলেন ক্লথছ আৰ কল্ড চুফিজ ঠিক আছে যিয়ে সেই দীঘল ঊণৰ কাপোৰ পিন্ধে তেওঁলোকক চুফি বুলি কোৱা হয় চুফি যিবিলাক চেইণ্ট আছিল তেওঁলোকে তেনেকুৱা দীঘল ঊণৰ কাপোৰ পিন্ধিছিল ঠিক আছে ইট ৱাজ লিবাৰেল মুভমেণ্ট উইথিন ইছলাম এতিয়া ইছলামৰ ভিতৰতে এইটো এটা কি আছিল উদাৰবাদী আন্দোলন আছিল ঠিক আছে ইছলামৰ বহুখিনি অৰ্থডক্স ছিষ্টেম থাকে কট্টৰবাদী ছিষ্টেম থাকে ঠিক আছে মই কোনো ধৰ্মৰ কথা কোৱা নাই বাট এইটো আপোনালোকে জানে কিন্তু এই যিটো চুফিইজিম আছিল সেইটো বহুখিনি উদাৰবাদী আছিল ঠিক আছে ইট ষ্ট্ৰেছ দ্য এলিমেণ্ট অফ লাভ এণ্ড ডিভ'শ্যন এজ এন এফেক্টিভ মিডিয়াম অফ দ্য ৰিয়েলাইজেশ্যন অফ গড আজি আমি যদি ভগৱানক ৰিয়েলাইজ কৰিব লাগে ঠিক আছে তেতিয়াহ'লে আমি সদায় কি কৰিব লাগিব প্ৰেম আৰু ভক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ঠিক আছে এই কথাটো আপোনাৰ চুফিইজিমে কৈছিল আল হুজুৰী ৱাজ দ্য ফাৰ্ষ্ট চুফিজ হু ছেটেলড ইন ইণ্ডিয়া এণ্ড ডাইড ইন 1089 AD ঠিক আছে আল হুজুৰী প্ৰথম আছিল চুফি চেইণ্ট যিয়ে আমাৰ ইণ্ডিয়াত চুফি মুভমেণ্টটো লৈ আহিছিল ঠিক আছে who is popularly known as Datta Guns Nux তেখেতক ডাটা গানছ নাক্স বুলিও কোৱা হয় আৰু ইয়াৰ মিনিংটো হৈছে ডিষ্ট্ৰিবিউটৰ অফ আল্টিমেট ট্ৰিজাৰ মানেতো হৈছে ধন গতিকে ধনৰ বিতৰক চূড়ান্ত বিতৰক বুলি কোৱা হয় কিন্তু ইয়াত ধন মানে কি নলেজ ঠিক আছে নলেজ ভক্তি এইবিলাকে বুজাইছে ইয়াত ধন মানে আমাৰ টকা পইচাৰ কথা কোৱা নাই কিন্তু তেওঁক এই যি আমাৰ বাকী যিবিলাক ইম্পৰ্টেণ্ট ধন থাকে ইণ্টেলেকচুৱেল ধন থাকে ঠিক আছে সেইবিলাকৰ এক বিতৰক বুলি কোৱা হৈছিল আৰু যাক আমি কওঁ ডাটা গানছ নাক্স চ' মনত ৰাখি থৈ দিব ডাটা গানছ নক্স বুলি কাক কওঁ আমি আল হুজুৰী ঠিক আছে নেক্সট চুফি অৰ্ডাৰ কিছুমান থাকে ঠিক আছে চুফি ৰিলেটেড চুফিইজিমৰ কিছুমান অৰ্ডাৰ আছে ভাগ আছে ঠিক আছে তাৰ
12টামান ভাগ আছে কিন্তু মই আমাৰ এই ভিডিঅ'টিত মাত্ৰ 3টা ভাগ লৈছোঁ আৰু এই 3টাই মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ বেছিকৈ চ' এইখিনি আমি ডিছকাছ কৰি লওঁ প্ৰথম ভাগটো হৈছে চিস্তি ইয়াৰ ফাউণ্ডাৰ আছিল খ্বাজা আব্দুল চিস্তি ঠিক আছে ইয়াত নিজামুদ্দিন আউলিয়া গিয়াছুদ্দিন আউলিয়া এওঁলোক সকলো এইটো ভাগৰ আণ্ডাৰতে পৰিছিল ঠিক আছে চিস্তিৰ দে এডপ্টেড দ্য মিউজিকেল ৰিচাইটেশ্যন কল্ড সামা ঠিক আছে সামা কেতিয়াবা কয় নে তুমনে গানে মে সামা বান্ধি ঠিক আছে তো এনেকৈ যে কয় এই সামা মানে কি হৈছে এটা মিউজিকেল ৰিচাইটেশ্যন হয় মিউজিকেল আপোনালোকক গানৰ থ্ৰুৰে যদি গোটেই আমি পৰিৱেশটো বান্ধি ৰাখিব পাৰোঁ সেইটো কওঁ আমি সামা ঠিক আছে নেক্সট কাদেৰীও এটা অৰ্ডাৰ হয় আৰু সেইটোৰ আপোনাৰ যিজন প্ৰতিষ্ঠাপক আছিল তেওঁ আছিল শেখ আব্দুল কাদেৰী এতিয়া ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখক দাৰা শিখোৰ কথা প্ৰীতম ছাৰে অলৰেডি মোগল ডাইনেষ্টিত কৈ গৈছে ঠিক আছে দাৰা শিখো কোন আছিল ঔৰংগজেবৰ ভায়েক আছিল আৰু ঔৰংগজেবে একচুৱেলি দাৰা শিখোক মাৰিছিল আৰু দাৰা শিখোই আপোনাৰ এজন উদাৰবাদী ব্যক্তি আছিল ঠিক আছে কেতিয়াবা কোৱা যায় যে যদি ঔৰংগজেবৰ জেগাত দাৰা শিখো আহিলে হয় তেতিয়া হয়তো ঔৰংগজেবৰ যিখিনি মানে আমি হিন্দুসকলে অকণমান প্ৰতাৰণা ভুগিব লগা হৈছে ঠিক আছে আমি সেইখিনি হিষ্ট্ৰীয়ে কয় মই কোৱা নাই দেই ঠিক আছে চ' হিষ্ট্ৰীয়ে যিখিনি কয় প্ৰতাৰণা ভুগা বুলি সেইখিনি চাগে নহ'ল হয় যদি দাৰা শিখো তেতিয়া সম্ৰাট হ'লেহেঁতেন ঠিক আছে চ' দাৰা শিখো আছিল এল্ডেষ্ট চন অফ শ্বাহজাহান ঠিক আছে শ্বাহজাহানৰ ডাঙৰ পুত্ৰ আছিল আৰু তেওঁ একচুৱেলি এই চুফি যিটো ছেক্ট আছে অৰ্ডাৰ আছে কাদ্ৰী অৰ্ডাৰ তাৰ আণ্ডাৰত এখেতে ফলোৱাৰ আছিল ঠিক আছে তেখেতে ফ'ল' কৰিছিল ঠিক আছে ইয়াত মই আকৌ এটা কুৱেশ্যন দিব বিচাৰিছোঁ দাৰা শিখোৱে কোনখন গ্ৰন্থক পাৰ্চিয়ানলৈ ট্ৰেন্সলেট কৰিছিল ঠিক আছে এখন ইম্পৰ্টেণ্ট হিন্দু গ্ৰন্থক তেওঁ পাৰ্চিয়ানলৈ ট্ৰেন্সলেট কৰিছিল সেইটো আপোনালোকে শুদ্ধ উত্তৰটো মোক জনাব ঠিক আছে নেক্সট আহিব আপোনাৰ নাক্সবান্দীটোৰ আপোনাৰ যিজন প্ৰতিষ্ঠাপক আছিল তেওঁ আছিল খ্বাজা পীৰ মুহাম্মদ ঠিক আছে আৰু কিন্তু এইটো অকণমান অৰ্থডক্স হয় চুফিজিমটো যদিও আপোনাৰ উদাৰবাদী হয় কিন্তু তাৰ ভিতৰত যদি চাব যাওঁ নাক্সবান্দীটো অলপমান অৰ্থডক্স হয় ষ্ট্ৰিক্ট হয় ইয়াত কিছুমান ষ্ট্ৰিক্ট ৰুল এণ্ড ৰেগুলেশ্যনৰ কথা কোৱা যায় ঠিক আছে আৰু এইটো একচুৱেলি ফ'ল' কৰিছিল ঔৰংগজেবে ঠিক আছে মোগল সম্ৰাট ঔৰংগজেবে এইটো ফ'ল' কৰিছিল আৰু সেইকাৰণে তেখেতক কোৱা হয় জিন্দা পীৰ আপোনালোকে এইটো MCQ থ্ৰুৰে নিশ্চয়কৈ জানে যে জিন্দা পীৰ বুলি কোনজন মোগল সম্ৰাটক কোৱা হয় ঔৰংগজেবক কোৱা হয় কিন্তু কিয় কোৱা হয় এতিয়া বুজি লওক নাক্সবান্দী ফিলচফিৰ যিজন প্ৰতিষ্ঠাপক আছিল খ্বাজা পীৰ মুহাম্মদ তেখেত আছিল প্ৰতিষ্ঠাপক ঠিক আছে আৰু এই ফিলচফিটো ফ'ল' কৰিছিল ঔৰংগজেবে যিহেতু ইয়াতে পীৰ বুলি কোৱা গৈছিল তেখেতক সেইকাৰণে এখেতক কোৱা যায় জিন্দা পীৰ বাচি থকা পীৰ ঠিক আছে গতিকে এই বস্তুটো তাৰ পৰা আহিছে লিংক হয় ঠিক আছে নেক্সট চুফি মুভমেণ্ট আমি যেতিয়া পঢ়িম তেতিয়া যদি আমি মিউজিকৰ কথা নপঢ়াওঁ দেন আমাৰ পঢ়াটোও মানে কি অসম্পূৰ্ণ আৰু লগতে আমাৰ প্ৰিপাৰেশ্যনো অসম্পূৰ্ণ ঠিক আছে চ' চুফি মুভমেণ্টৰ লগত আমাৰ মিউজিকেল টাৰ্ম কিছুমান ৰিলেটেড হৈছে এটা চামাটোতো মই কৈছোঁৱে ৰিলিজিয়াছ ৰিচাইটেশ্যন ঠিক আছে নেক্সট জিকিৰ আমি অতিকৈ শুনি থকা নাম আমাৰ অসমৰে আৰু এইটো কোনে উলিয়াইছিল সেইটো হৈছে আপোনাৰ আজান ফকীৰ যাক আমি শ্বাহ মিলান বুলিও কওঁ ঠিক আছে জিকিৰটো আপোনাৰ আজান ফকীৰো এজন চুফি চেইণ্টে আছিল ঠিক আছে চুফি চেইণ্টছ আৰ ক্ৰেডিটেড উইথ দ্য ইনভেনশ্যন অফ চিটাৰ এণ্ড তাবলা ঠিক আছে চুফি চেইণ্টসকলে চিটাৰ আৰু তাবলা উদ্ভাৱন কৰিছিল আৰু তেওঁলোকে এইটো ভাৰতত আনিছিল ঠিক আছে এতিয়া চুফি চেইণ্টৰ কথা পঢ়িবলৈ লৈছোঁ আৰু আমি বৰ্তমান আৰু মিউজিকৰ কথা পঢ়ি আছোঁ যেতিয়া আমিৰ খুছৰুৰ কথা পঢ়িবই লাগিব ঠিক আছে হি ৱাজ এ ফলোৱাৰ অফ নিজামুদ্দিন আউলিয়া এইটো কুৱেশ্যন বহুতবাৰ আহিছে আমিৰ খুছৰু একচুৱেলি কাৰ ফলোৱাৰ আছিল বা কাৰ ডিচিপল আছিল সেইটো আছিল নিজামুদ্দিন আউলিয়াৰ আৰু নিজামুদ্দিন আউলিয়াৰ ক্ষেত্ৰত মই কৈছোঁ যিটো চিস্তি অৰ্ডাৰ আছিল তেখেতে এইটো অৰ্ডাৰ ফ'ল' কৰিছিল চিস্তি অৰ্ডাৰ ঠিক আছে নেক্সট আমিৰ খুছৰুৰ কথা পঢ়িবলৈ লাগিলে খায়াল মিউজিক ষ্টাইল ঠিক আছে মিউজিকৰ এটা ষ্টাইল আছে খায়াল ষ্টাইল সেই ষ্টাইলটোৰ উদ্ভাৱক আছিল আমিৰ খুছৰু ঠিক আছে হি ৱাজ ৰেফাৰ্ড এজ পেৰট অফ ইণ্ডিয়া ঠিক আছে ইণ্ডিয়াৰ ভাটৌ বুলি কৈছিল তেখেতক ভাৰতৰ ভাটৌ ঠিক আছে আৰু এই নামটো কোনে দিছিল তেখেতক আলাউদ্দিন খিলজীয়ে খিলজী ডাইনেষ্টিৰ যিজন আটাইতকৈ শক্তিশালী ৰজা আছিল আলাউদ্দিন খিলজী তেখেতে তেওঁক পেৰট অফ ইণ্ডিয়া বুলি কৈছিল ঠিক আছে গতিকে নেক্সট লাষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে আমিৰ খুছৰু ৰিলেটেড হি ইজ অলছ' ৰেফাৰ্ড এজ ফাদাৰ অফ কাৱালীৰ পিতৃ বুলিও এখেতক কোৱা আছিল কাৱালী যিটো আমাৰ এটা মিউজিকৰ ছিষ্টেমে হয় ঠিক আছে মিউজিকৰ এটা ছেক্ট হয় ষ্টাইল হয় সেইটোৰ
ফাদাৰ হয় আপোনাৰ আমিৰ খুছৰু গতিকে আমিৰ খুছৰু ৰিলেটেড এই 4টা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব প্ৰথমটো নিজাউদ্দিন আউলিয়াৰ ফলোৱাৰ্ছ আছিল সেকেন্ড খায়াল মিউজিকৰ উদ্ভাৱন কৰিছিল তেখেতক পেৰট অফ ইণ্ডিয়া বুলি কোৱা হয় কোনে দিছিল নামটো আলাউদ্দিন খিলজিয়ে আৰু তেখেতক ফাদাৰ অফ কাৱালি বুলি কোৱা হয় ঠিক আছে গোটেইকেইটা পইণ্ট এক্সামৰ পাৰ্সপেক্টিভত বহুখিনি ইম্পৰ্টেণ্ট আপোনালোকে ভালকৈ মনত ৰাখি থৈ দিব স্ক্ৰীনশ্বট লৈ লওক প্ৰত্যেকটো পেজৰে মই সেইকাৰণে টাইম দিছোঁ মাজে মাজে গতিকে আপোনালোকে পিছত নোটছখিনি ভালকৈ ষ্টাডি কৰিব পাৰিব নেক্সট মই যেটো আপোনালোকক কথা দিছিলোঁ যে শেষৰ পিনে মই আকৌ কেইটামান ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম চ' লৈ আহিছোঁ চ' হুইচ ভক্তি সেন বিল্ড 4 মাথাছ আমি অলৰেডি ডিছকাছ কৰিছোঁ চাৰিধাম কোনে বিল্ড কৰিছিল তেখেত আছিল শংকৰাচাৰ্য ভালকৈ মনত ৰাখি থৈ দিব তেখেত শুদ্ধ উত্তৰটো হৈছে শংকৰাচাৰ্য নেক্সট আমিৰ খুছৰু ৱাজ ডিচিপল অফ হুইচ অফ দ্য ফলোয়িং সেইণ্ট আমিৰ খুছৰু কোনজন সেইণ্টৰ ডিচিপল আছিল সেইটো আছিল নিজামুদ্দিন আউলিয়া আমি অলপ আগতে ডিছকাছ কৰিলোঁ এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় বহুবাৰ আহিছে ঠিক আছে নেক্সট হু এমং দ্য ফলোয়িং কম্প'জড আনন্দগা এইটো মই ডিছকাছ কৰা হোৱা নাছিল চ' MCQ থ্ৰুৰে মনত ৰাখি থৈ দিয়ক সেইটো হৈছে জ্ঞানেশ্বৰ এখেতে আনন্দগা কম্প'জ কৰিছিল ঠিক আছে আনন্দগা অ'কে নেক্সট হুইচ এমং দ্য ফলোয়িং টাৰ্ম ৱাজ ইউজড বাই দ্য চুফিজ ফৰ দ্য ছাকচেছৰ নমিনেটেড বাই দ্য টিচাৰ অফ এ পাৰ্টিকুলাৰ অৰ্ডাৰ ঠিক আছে কি হয় কেতিয়াবা চুফি চেইণ্টসকলক কিছুমান ৰজাৰ পেট্ৰনেজত এখেতে ক'লে থাকি যায় ঠিক আছে যেনেকৈ আমাৰ শংকৰদেৱক কোনে পেট্ৰনেজ কৰিছিল সেইটো আছিল নৰনাৰায়ণ ঠিক আছে ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল ঠিক আছে ঠিক তেনেদৰে এই চুফি চেইণ্টসকলকো কিছুমান ৰজাৰ আণ্ডাৰত পৃষ্ঠপোষকতাত ৰখা হৈছিল ঠিক আছে চ' তেতিয়া চুফি চেইণ্টসকলে যদি এজন ৰজাক ঠিক আছে এজন ৰজাৰ ছাকচেছৰ মানে উত্তৰ পুৰুষসকলক যদি চিনাক্ত কৰে তেতিয়াহ'লে তেওঁক এটা নাম দিয়া হয় ঠিক আছে সেইটোক কোৱা হয় খালিফা ভালকৈ মনত ৰাখিব খালিফা শব্দটো আপোনালোকে যেতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়িব মডাৰ্ণ হিষ্ট্ৰী তাতো পাব ঠিক আছে মডাৰ্ণ হিষ্ট্ৰীত আপোনালোকে পাব যে অট্টোমান এম্পায়াৰ আছিল ঠিক আছে অট্টোমান এম্পায়াৰ আছিল আৰু অট্টোমান এম্পায়াৰে ৱৰ্ল্ড ৱাৰ 1ৰ টাইমতো ইয়াৰ এটা ডাঙৰ ৰোল আছে ঠিক আছে অট্টোমান এম্পায়াৰতো যিবিলাক মেইন ৰজাজন আছিল তাক আমি কোৱা হৈছিলোঁ খালিফ ঠিক আছে আৰু আমাৰ যেতিয়া ভাৰততো কোনোবা এজন ৰজা হৈছিল তেখেতে এই খালিফৰ আণ্ডাৰত থকা বুলি কৈছিল ইছলাম ধৰ্মৰ যিবিলাক সম্ৰাট আছিল তেওঁলোকে সদায় খালিফৰ আণ্ডাৰত থকা বুলি কৈছিল ঠিক আছে চ' খালিফা মনত ৰাখিব ছাকচেছৰজনক কি নাম দিয়ে চুফি চেইণ্টসকলে খালিফা অ'কে মই অকণমান বেছিকৈ কৈ আছোঁ বস্তুবিলাক যাতে আপোনালোকৰ অলপ ষ্টৰী আকাৰে হ'লেও মনত ৰৈ যায় কেনেবাকৈ ঠিক আছে মোৰ একমাত্ৰ উদ্দেশ্যটো হৈছে এইটো So Bhakti movement was started by এটা ভক্তি মুভমেণ্ট কোনে ষ্টাৰ্ট কৰিছে মই কৈছোঁ অলৱাৰ আৰু নয়নাৰ্ছ ঠিক আছে আৰু ইয়াতে মই জনাইছিলোঁ যে অলৱাৰসকলে কাক পূজা কৰিছিল বিষ্ণুক পূজা কৰিছিল আৰু নয়নাৰসকলে কাক পূজা কৰিছিল ভগৱান শিৱক পূজা কৰিছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অলৱাৰ চেইণ্ট ঠিক আছে অলৱাৰ চেইণ্ট নেক্সট হুইচ ওৱান অফ দ্য ফলোয়িং গিভছ ইকুৱেল ইম্পৰ্টেঞ্চ টু কৰ্মা ভক্তি এণ্ড জ্ঞান ঠিক আছে এই কুৱেশ্যনটো মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনত পাইছোঁ SSCত সেইকাৰণে উঠাইছোঁ যদিও ইয়াত ডাইৰেক্টলি এনচাৰটো দিয়া হোৱা নাছিল টপিকখিনিত বাট মই সেইকাৰণে উঠাইছোঁ আপোনালোকে অলপ আগতে শিকিছে যে অদ্বৈত বেদান্ত যিটো আছিল তেওঁলোকে কিহৰ ওপৰত গুৰুত্ব দিছিল জ্ঞান মাৰ্গৰ ওপৰত মীমাংসাটো এটা আমাৰ হিন্দু ফিলচফি হয় যিয়ে ৰিচুৱেলছৰ ওপৰত গুৰুত্ব দিয়ে চ' এই দুটা নহয় নেক্সট ডুৱেটৰ কথা আপোনালোকে গম পালে এখেতসকলে কিহৰ ওপৰত গুৰুত্ব দিয়ে ভক্তিৰ ওপৰত কিন্তু এনেকুৱা কি বস্তু আছে যিয়ে কৰ্ম ভক্তি আৰু জ্ঞান তিনিওটাৰ ওপৰত গুৰুত্ব দিয়ে সমানে গুৰুত্ব দিয়ে আৰু সেইখন হৈছে আমাৰ নান আদাৰ দেন ভাগৱত গীতা যিখন বুক অতিকৈ ইম্পৰ্টেণ্ট প্ৰত্যেকজন মানুহৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰিছে নকৰিছে ঠিক আছে যিয়ে নকৰক কিয় ভাগৱত গীতাৰ যিবিলাক ফিলচফি আমি জনাটো দৰকাৰ আপোনালোকৰ ৰিয়েল লাইফত আপোনালোকে জীৱনটো কেনেকৈ চলাই নিব লাগে বহুখিনি কথা ভাগৱত গীতাই আমাক শিকায় ঠিক আছে চ' এই ভাগৱত গীতাই কয় যে এই তিনিওটা দিশতে কৰ্ম ভক্তি আৰু জ্ঞান তিনিওটা দিশতে সমানে ইম্পৰ্টেঞ্চ দিছিল ভাগৱত গীতাই এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় চ' ভালকৈ মনত ৰাখি থৈ দিব চ' আজিৰ এই ভিডিঅ'টিত এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত আমাৰ ভক্তি মুভমেণ্ট আৰু চুফি মুভমেণ্ট আমি প্ৰপাৰলি কভাৰ কৰিছোঁ ঠিক আছে মোৰ সেইখিনি নিজৰ ওপৰত বিশ্বাস আছে আপোনালোকেও নিঃসন্দেহে এইখিনি ষ্টাডি কৰিব পাৰে নেক্সট আমাৰ ইয়াত সৰু টপিক আছে এটা আৰু বিজয়নগৰীয়া এম্পায়াৰ এণ্ড বাহমানি এম্পায়াৰ এইটো একেবাৰে সৰু টপিক হ'ব কাৰণ ইমান ইম্পৰ্টেণ্ট নহয় এডিআৰি পাৰ্সপেক্টিভত বাট মই এইটো কভাৰ কৰিম তাৰপিছত প্ৰীতম ছাৰে আপোনালোকৰ মডাৰ্ণ হিষ্ট্ৰী ষ্টাৰ্ট কৰিব ঠিক আছে চ' তেতিয়ালৈকে আপোনালোকে পঢ়ি থাকক গুড লাক ভালকৈ পঢ়ক ঠিক আছে চ' আমি এৰিছোঁ এতিয়ালৈ
থ্যাংক ইউ, গুড বাই।